চাওক এই মুহূৰ্তত আমি বদৰপুৰ এলেকাৰ এখন বিশেষ পথেৰে গৈ আছিলোঁ আৰু গৈ থাকোঁতে এখন বিশেষ দোকান আমি দেখা পালোঁ। সেই দোকান আমি যেতিয়া প্ৰত্যক্ষ কৰিলোঁ তেতিয়া কিন্তু সেই দোকানৰ বিষয়ে জনাৰ যথেষ্ট আমাৰো ইচ্ছা হ'ল আৰু এই মুহূৰ্তত আমি আমাৰ বাহনখন ৰখাই সেই যিখন বিশেষ দোকান এখন ভ্ৰাম্যমান দোকান সেই দোকানখন আমি দেখুৱাবলৈ যত্ন চলাইছোঁ। এগৰাকী বিশেষ ব্যক্তি আৰু বিশেষ ব্যক্তিগৰাকীয়ে এই এখন বিশেষ ভ্ৰাম্যমান দোকান তেওঁ চলায়। নিৰ্মলে দেখুৱাইছে এইখন দোকান আৰু এই যিগৰাকী ব্যক্তি এইগৰাকী ব্যক্তিৰ সৈতে আমি কিছু কথা পাতিম। আচলতে এই যিখন দোকান এইখন দোকান চলাই তেওঁ কিয় চলাইছে আৰু আচলতে এইখন দোকান চলাই নিজৰ যিখন ঘৰ সংসাৰ সেই ঘৰ সংসাৰ চলাবলৈ সক্ষম হৈছে নে নাই গোটেই কথাখিনি আমি জনাৰ চেষ্টা কৰিম। দাদা, আপোনাৰ এখন বিশেষ দোকান আমি প্ৰত্যক্ষ কৰিলোঁ, আমি দেখিলোঁ। ইয়াৰ পিছত আমি নিজে আমাৰ বাহনখন ৰখাব লগা হ'ল কেৱল মাত্ৰ আপোনাৰ সৈতে দুই এষাৰ কথা পাতিম বুলি। যিহেতু আপোনাৰ যি এই মুহূৰ্তত যদি নিৰ্মলে দেখুৱায় বিশেষ ব্যক্তিগৰাকী তেওঁ আচলতে আনৰ বাবে যথেষ্ট অনুপ্ৰেৰণা, কিয়নো বহুতে মূলত জীৱনৰ প্ৰতি এওঁলোকৰ হতাশ হৈ যায়। সেই লোকৰ বাবে আজিৰ আমাৰ এই বিশেষ প্ৰতিবেদন। আমি কথা পাতিম এইগৰাকী বিশেষ ব্যক্তিৰ সৈতে। দাদা, আপোনাৰ কি নাম? কবিৰ আহমেদ। কবিৰ আহমেদ আপোনাৰ নাম। আপোনাৰ এই যি অৱস্থা এই অৱস্থা কেনেকৈ হ'ল, কি আছিল আঁৰৰ কাহিনী? এই মেঘালয়ৰ কয়লা কাটুংতে হৈছে, পাথৰ পৰি ওপৰত পাথৰ পৰিছে ওপৰত। তাৰপিছত মেৰুদণ্ড ভাঙিছে, অপাৰেশ্যন কৰিছোঁ, হোৱা নাই, ভাল হোৱা নাই। ডাক্তৰে কৈছে বাহিৰত যাব লাগিব। বাহিৰত যাব, মোৰ তাত পইচা নাই আৰু যাব পৰা নাই। বাহিৰলৈ ডক্তৰে কৈছিল আপুনি যাব লাগে, উন্নত চিকিৎসাৰ বাবে আপুনি যাব পৰা নাই। কিমান বছৰ আগত আপোনাৰ এই যি এক সমস্যা হৈছিল, যি দুৰ্ঘটনা? 8 বছৰ হৈ গ'ল। 8 বছৰ হৈছে। আৰু এই যিখন বিশেষ দোকান এইখন দোকান দিয়াৰ আপোনাৰ কিমান বছৰ হ'ল? 1 বছৰমান হৈছে। হৈছে। তো আপুনি এইখন দোকান দি আপোনাৰ ঘৰ সংসাৰখন চলে? কোনো ৰকম চলিছে আৰু দুখ চুখ কৰি আৰু দুখ সুখৰ মাজেৰে ঘৰখন চলাই গৈছে আছে আৰু কি ক'ম। এই মুহূৰ্তত যদি মই এটা কথা কওঁ, যদি কোনো বা আপোনাৰ শৰীৰত কি কি সমস্যা আছে এতিয়া? মই খোজকাঢ়িব নোৱাৰোঁ। বুঢ়ী দুডাল বিয়া হৈছে। সম্পূৰ্ণ বিয়া হৈছে। এতিয়া বিচনাত হাগিব লাগে, বিচনাত পেচাব, বিচনাত চব বিচনাত মই কৰোঁ। এই যিখন ট্ৰাইচাইকেল এইখন আপুনি কেনেকৈ লাভ কৰিছিল? 3 বছৰ আগতে চৰকাৰী পাইছোঁ। চৰকাৰৰ ফালৰ পৰা আপোনাক দিয়া হৈছে। ইয়াৰ পিছত আপোনাৰ মনলৈ কেনেকৈ আহিল যে এইখন আপুনি এখন ভ্ৰাম্যমান দোকান বনাব পাৰে? এতিয়া মানে এটা মোৰ দিমাগ আহিলে, অলপ দোকান কৰিলে মই ভাল থাকিম আৰু মনটোও ফ্ৰী থাকিব। দোকান এখন খুলিলোঁ। ঘৰত কোন কোন আছে? মোৰ ল'ৰা আছে আৰু তাৰ মাক আছে আৰু মই আছোঁ আৰু নাই। আপোনাৰ ঘৰৰ অৱস্থা কেনেকুৱা? ঘৰটো মোৰ কাঁচা ঘৰ আছে। চৰকাৰী অনুদান একো লাভ কৰা নাই? একো লাভ কৰা নাই, আজিলৈকে কৰা নাই। যিহেতু এই মুহূৰ্তত যদি আন এটা কথা উল্লেখ কৰোঁ যে বহু আছে লোক, যিসকল লোক যদি এই ধৰণৰ কিবা সমস্যা হয় তেতিয়াহ'লে আন পন্থা অৱলম্বন কৰে, কিন্তু আপুনি সেয়া নকৰাকৈ আচলতে আপুনি ব্যৱসায়ত নামিছে। কেনেকুৱা সন্তুষ্টি, কেনেকুৱা আপোনাৰ ছেটিছফেকশ্যনটো কেনেকুৱা? এনেকুৱাই মোৰ ভাল লাগিছে। বিজনেছ কৰোঁতে মানে ভাল লাগিছে। লোকৰ তাত 5 টকা 10 টকা দিয়ক এনেকুৱা ক'লে আৰু মানে বেয়া লাগে। মানুহৰ বেয়া লাগে আৰু মোৰো বেয়া লাগে, চৰম লাগে। তাৰপিছতে মই ভাবিছোঁ দোকান এখন কৰিলে কাৰোবাৰ তাত 5 টকা 10 টকা খুজিবও নালাগে। মোৰ যেনেকুৱা হ'লে আৰু চলি যাম সুখ দুখ কৰি। চৰকাৰী কোনো আঁচনি আপুনি লাভ কৰা নাই? লাভ কৰা নাই। কোনো আঁচনি? খালি এই 1200 টকা মাহত এইটো পাম। যোৱা মাহতো সোমোৱা নাই পইচাটো। আৰু মোৰতো চৰকাৰৰ তাত 2টা আবেদন আছে। টুকটুকি এখন মোক দিলে বিজনেছৰ কাৰণে মোৰ ভাল হ'লে হয়, আৰু মোৰ পাকা ঘৰ এখন হ'লে মোৰ ভাল হ'লে। এই 2টা আবেদন আছে আৰু একো নাই। যিহেতু আমি উল্লেখ কৰিছিলোঁ যে বহু আছে লোক যিসকল জীৱনৰ প্ৰতি হতাশা আহি যায়, এওঁলোকক আপুনি কি আহ্বান দিব বিচাৰিব? ভাল মানে কি আহ্বান কৰিব? বহু আছে নহয় আপোনাৰ দৰে যিসকলে আচলতে জীৱনৰ প্ৰতি এটা বিশেষ হতাশা আহি গৈছে, কি কৰিম কি নকৰোঁ, এওঁলোকক কি আপুনি ছাজেশ্যন দিব? মোৰ নিচিনা বিজনেছ কৰিলেই ভাল। অলপ চলপ যেনেকুৱা হ'লে চলি যাব। এই মানুহৰ তাত 5 টকা 10 টকা এনেকুৱা
ক'লে আৰু মানেও বেয়া পাব আৰু নিজৰ কিবা যদি না দিয়ে তো মনতো দুখ লাগিব এনেকুৱা মানে বিজনেছ কৰিলেই ভাল হ'ব। আপুনি কিমান টকা এদিনতে আপোনাৰ এই দোকানখনৰ পৰা ইনকাম আহে? 500 আহে, 600 আহে, 700, 1000 আহে, এনেকুৱাই আহে। এই মুহূৰ্তত যদি মই কওঁ বৰ্তমানৰ যি চৰকাৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি কি আহ্বান জনাব আপোনাৰ কাৰণে? মোৰ কাৰণে আৰু মতলব হেৰি মোক টুকটুকি এখন দিলে ভাল হ'ব। মতলব টুকটুকি এখন হ'লে মই এইটো এনেকুৱা টুকি মানে ই ৰিক্সা। ই ৰিক্সা আপুনি এই অৱস্থাত ই ৰিক্সাখন চলাব কেনেকৈ? চলাব পাৰিম। মইতো আগত গাড়ী চলাইছিলোঁ। এইটো ব্ৰেকটো মডিফাই কৰি হাতত লৈ আহি মই লাহে লাহে চলাব মই পাৰিম। তাৰমানে আপোনাক কি কৈছিলে আপোনাৰ নাম? কবিৰ আহমেদ। কবিৰ আহমেদ। আপোনাৰ ঘৰ ক'ত একচুৱেলি? এই ওচৰত আছে। কি নাম, গাঁৱৰ নাম কি? এংলা বাজাৰী। এংলা বাজাৰ গাঁৱৰ নাম। এংলা বাজাৰ। তাতে আপোনাৰ ঘৰ। আপুনি এই মুহূৰ্তত মুখ্যমন্ত্ৰী এইটোৱে দৃষ্টি আকৰ্ষণ কৰিছে যে আপোনাৰ এখন ঘৰ যদি দিয়ে বা আৰু আপোনাক এখন ই ৰিক্সা যদি দিয়ে আপুনি ঘৰখনতো থাকিব পাৰিব আৰু ই ৰিক্সাৰ জৰিয়তে আপুনি বিজনেছটো ডেভেলপ কৰিব। বিজনেছটো চলাব পাৰিব। এইটোত মতলব দুজন না হ'লে মানে আপটো নুঠে গাড়ীটো। পিছত আৰু এজনে খুন্দা মাৰিব লাগে, মানে কষ্ট হয় আৰু হেণ্ডেল মাৰোঁতেও কষ্ট হয়। এতিয়া আৰু কি কৰিম, কোনো উপায় নাই। চৰকাৰেও নেচায় আৰু লোকেও নেচায় আৰু কি কৰিম। কপালত যিটো আছে সেইটোৱে হৈছে। আপুনি সন্তুষ্ট নে এই ব্যৱসায়টো কৰি? সন্তুষ্টই মই আছোঁ এনেকুৱাই। মতলব সন্তুষ্টটো আছোঁ আৰু মতলব চৰকাৰে যদি সহায় কৰে অলপ মানে মনটো ভাল লাগিব এইটোৱে আৰু। মই যিহেতু আপোনাক দুবাৰ সুধিলোঁ মই আপোনাৰ নামটো। কবিৰ আহমেদ। কবিৰ আহমেদ। নিশ্চয়কৈ এই দোকানখন আমি পুনৰবাৰ দেখুৱাবলৈ যত্ন চলাইছোঁ। নিৰ্মলে দেখুৱাব এইখন এখন বিশেষ দোকান, যিখন দোকান চাই আচলতে এই পথেৰে আচলতে এই দোকানখন লৈ এগৰাকী কবিৰ আহমেদ গৈ আছিল। তেনে সময়ছোৱাত এই দোকানখন প্ৰত্যক্ষ কৰি আমিও আচলতে গাড়ীখন ৰখাবলৈ বাধ্য হৈছোঁ আৰু তেওঁৰ লগত ইতিমধ্যে কথাও পাতিলোঁ আৰু তেওঁ উল্লেখ কৰিছে যে এই যিখন ব্যৱসায়, এইখন ব্যৱসায় কৰি তেওঁ যথেষ্ট আনন্দিত, যথেষ্ট সুখী আৰু এইগৰাকী ব্যক্তিও কিন্তু আজিৰ তাৰিখত ক'ব পাৰি যে আনৰ বাবে এক আদৰ্শ। কিয়নো শাৰীৰিক নানা বাধা নেওচি তেওঁ যে ব্যৱসায়ত নামিছে আৰু সেই ব্যৱসায়ত তেওঁ নিজে কৈছে যে যথেষ্ট সন্তুষ্টও হৈছে আৰু আনকি তেওঁ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে যাতে চৰকাৰে তেওঁক এখন পকী ঘৰ আৰু এখন ই ৰিক্সা যদি দিয়ে তেতিয়াহ'লে এই যিখন ব্যৱসায় আছে এইখন ব্যৱসায় তেওঁ আৰু আগুৱাই লৈ যাব পাৰিব। কেমেৰাত নিৰ্মলৰ সহযোগত কৰিমগঞ্জৰ পৰা মই মিষ্টু দত্ত, NKTV+।